কৰোনাতংক আৰু লকডাউনে জুৰুলা কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক। এনে সময়তে মহামাৰী কৰোনাৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে মৰাণৰ গছপুৰীয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সজাগতা কাৰ্যসূচীৰ লগতে গ্ৰহণ কৰা হয় মাস্ক বিতৰণ কাৰ্যসূচী। মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিকসকলৰ মাজত 14,000 মাস্ক বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে চক্ৰ বিষয়া লম্বিত হাজৰিকাই। কাৰ্যসূচীত উপস্থিত থাকে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা মৰাণ আঞ্চলিক সমিতিৰ বিষয়ববীয়া। আমি এই কৰোনা ভাইৰাছৰ যি মানৱ জাতিৰ কাৰণে যিটো ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে তাৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমাৰ চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা আমাৰ বিশেষকৈ চাহ খেতিয়কসকলৰ লগত জড়িত যিসকল কৰ্মী আছে, চাহ উদ্যোগৰ লগত জড়িত, তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে মাস্ক ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া আমি চৰকাৰৰ নিৰ্দেশত আমি আৰম্ভ কৰিছিলোঁ। আমাৰ আজি MLA ডাঙৰীয়াৰ MLA ছাৰৰ লগত আমি সহযোগ কৰি মাস্ক ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া ইয়াতে আৰম্ভ কৰিছোঁ। টোটেল আমাৰ চাৰ্কুলত 14,000 মাস্ক ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে, ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত লেবাৰসকলক দিবৰ কাৰণে। আৰু তেওঁলোকক এই ব্যৱস্থাৰ জৰিয়তে সজাগতা সৃষ্টি কৰি অনাগত দিনত যাতে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব পৰা যায়, কৰোনা ভাইৰাছৰ পৰা তেওঁলোকক যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায়, তাৰ ব্যৱস্থাৰ কাৰণে এই পদক্ষেপ হাতত লোৱা হৈছে। চৰকাৰে ইতিমধ্যে কৰোনা বুলিয়ে নহয়, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে কৰোনাৰ আগতেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কৃষকসকলক আমাৰ 5,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছিল। কৃষকসকলৰ ভূমিবিলাক স্থায়ী কৰিবৰ কাৰণে, স্থায়ী বন্দবস্তি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এতিয়া কৰোনা সংকটৰ সময়ত আৰম্ভণি পৰ্যায়ত তেখেতলোক যাতে যিকোনো প্ৰকাৰে কৰোনাৰ পৰা সংক্ৰমিত হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰীভাৱে এই যিবিলাক মুখা মাস্কবিলাক বিতৰণৰ ব্যৱস্থা কৰিছে। আজি আমাৰ চাৰ্কুল অফিচাৰ ডাঙৰীয়াৰ উপস্থিতিত আমি চাহ খেতিয়কসকলৰ মাজত, কৰ্মীসকলৰ মাজত, চাহ শ্ৰমিকসকলৰ মাজত ক্ষুদ্ৰ চাহ খেতিয়ক যিবোৰ গাঁও অঞ্চলত সিঁচৰিত হৈ আছে তেওঁলোকক আমি মাস্ক বিতৰণ কৰিছোঁ। মই আশা ৰাখিছোঁ তেখেতলোকৰ সজাগতা, তেখেতলোকৰ এই সহযোগিতাই আমাক কৰোনামুক্ত কৰি ৰাখিবৰ কাৰণে নিশ্চিতভাৱে সহায় কৰিব। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই মহামাৰীৰ সময়ত মাস্ক দি অলপ হ'লেও সকাহ এটা দিছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক। আমি তেখেতলোকক নথৈ আমি আনন্দিত হৈছোঁ যে অসম গভৰ্ণমেণ্টে যথেষ্ট এইটো এটা পদক্ষেপ লৈছে যে বিশ্বত যি পৰিৱেশ হৈছে, আজি তেখেতসকললৈ আমাৰ তৰফৰ পৰা, আমাৰ মৰাণাঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পৰা তেখেতলৈ বিনম্ৰ ভৱিষ্যতৰ আমাৰ প্ৰতি দয়া মমতা থাকিব বুলি আশা ৰাখি